নমস্কাৰ, আন এটি ভিডিঅ'লৈ আজি আমি লিখিবলৈ ওলাইছোঁ এখন ইম্পৰ্টেণ্ট আবেদন পত্ৰ যে বানপানীৰ সাহায্য বিচাৰি আবেদন। প্ৰতি মাননীয় সভাপতি সম্পাদক মহোদয়, চলন্তপাৰা গাঁও পঞ্চায়ত, বঙাইগাঁও, অসম। আৰু ৰাইট চাইডৰ তাৰিখটো লিখিব আৰু তলত লিখিব বিষয় যে বানপানীৰ সাহায্য বিচাৰি আবেদন। মই যিহেতু গাঁও পঞ্চায়তক লিখি আছোঁ, আপোনালোকে যাক লিখে সেইটো নাম দি দিব। মহোদয়, বিনীত নিবেদন এই যে মই আপোনাৰ চলন্তপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত চলন্তপাৰা গাঁৱৰ এজন স্থায়ী বাসিন্দা। বিগত প্ৰলয়ংকাৰী বানপানীয়ে আমাৰ গাঁৱৰ ঘৰ দুৱাৰ আৰু খেতি বাতিসমূহ প্ৰচুৰ ক্ষতিসাধন কৰিছে। বানপানীৰ ফলত আমাৰ গাঁৱৰ লোকসমূহ অতি দুৰৱস্থাত পৰিছে আৰু খোৱা পানী তথা অন্নৰ অভাৱত দিন কটাবলগীয়া হৈছে। গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা যাতে আমাৰ এই দুৰৱস্থাৰ কথা বিবেচনা কৰি চৰকাৰী নিয়ম অনুসৰি আমাক জৰুৰীকালীন বান সাহায্য যেনেকুৱা খাদ্য সামগ্ৰী, ত্ৰিপাল, আৰ্থিক সাহায্য আদি প্ৰদান কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ বাবে মই আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ থাকিম। ধন্যবাদ। প্ৰয়োজনীয় নথিপত্ৰসমূহ যেনেকুৱা ৰেচন কাৰ্ড বা আধাৰ কাৰ্ডৰ প্ৰতিলিপি, বেংক একাউণ্টৰ পাছবুক, ক্ষতিগ্ৰস্ত ঘৰৰ ফটো ইয়াৰ লগত গাঁঠি দিব আৰু তলত লিখিব আপোনাৰ বিশ্বাসী আবেদনকাৰীৰ নাম, পিতৃৰ নাম, ঠিকনা, তাৰিখ আৰু এইখন লৈ গৈ আপোনালোকে গাঁও পঞ্চায়তৰ সচিবক বা গাঁও পঞ্চায়তৰ সভাপতিক আপোনালোকে জমা দিব।